কিমতে ভকতি করিব তোমাত হরি 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 হরিয়ে ও মই মোৰ সমতি নজানো তাৰ ও মই মোৰ সমতি নজানো তাৰ কিমতে ভকতি করিব তোমাত হরি 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 হরিয়ে ও মই মোৰ সমতি নজানো তাৰ ও মই মোৰ সমতি নজানো তাৰ মহাবলবন্ত প্ৰভুকল বলবন্ত আমাৰ কাৰণে কি কি বুলি কৈছে দুৰ্বাসনা বেয়া বাসনাবিলাক এনেকুৱা শক্তিশালী ৰূপত আমাৰ লগত থাকে ইয়াক খেদি দিলেও লগৰ পৰা নাযায় আপুনি যিমান সৎ চিন্তালৈ আহিবলৈ নোখোজক কিয় বলবন্ত দুৰ্বাসনাই বাৰে 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 আপোনাক যেন সেই দুৰ্বাসনালৈকে ঠেলি ঠেলি লৈ যায় গতিকে হে ভগৱান বলবন্ত দুৰ্বাসনা থকালৈকে তোমাক ভক্তি কৰাটো সহজ নহয় গতিকে কৃপা কৰা আকৌ কৈছে ও হৰিয়ে তোমাৰ মায়াই মন মোহি আছে হৰিয়ে ও অজ্ঞান আন্ধাৰে ঘূৰিয়া পাৰন পা ও অজ্ঞান আন্ধাৰে ঘূৰিয়া পাৰন পা কিমতে ভকতি মোৰ লগত সকলোৱে গাব পাৰিব ঈশ্বৰৰ প্ৰতি গাওক কিমতে ভকতি কৰিব তোমাত হৰি হৰি সুন্দৰ হৰিয়ে বঢ়িয়া ও মই মোৰ সমতি নজানো তাৰ ও মই মোৰ সমতি নজানো তাৰ
তোমাৰ অভয় চৰণত মই শৰণ বিচাৰিছোঁ ভগৱান। মোৰ হৃদয়ৰ এন্ধাৰখিনি দূৰ কৰিবৰ কাৰণে জ্ঞানৰ সেই অমৃতময় ভগৱতী প্ৰদীপ মোৰ হৃদয়ত তুমি জ্বলাই দিয়া ভগৱান, যাতে মোৰ এই দৃষ্টিৰে কাকো বেয়া নেদেখোঁ। মোৰ হৃদয়ত যেতিয়া জ্ঞানৰ বন্তি গছি জ্বলি থাকিব, এগৰাকী প্ৰজ্জ্বল ভগৱতী প্ৰদীপ যেতিয়া মোৰ ভিতৰত জ্বলি থাকিব, মই কেতিয়াও ঋণাত্মক নেদেখিম, কাৰো চৰিত্ৰত মই বেয়া নেদেখিম, কাৰো প্ৰতি মোৰ বেয়া ভাৱনা জন্ম নহ'ব। এইটো আটাইতকৈ ডাঙৰ ঔষধ। সেইকাৰণে ভগৱানক ক'ব লাগে সকলোৱে একেলগে, কিমতে ভকতে কৰিব তোমাত হৰি 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 হৰিয়ে। ও মই মোৰ সমতে নজানো তাৰ উপায়, ও মই মোৰ সমতে নজানো তাৰ বহুত বহুত ধন্যবাদ প্ৰভুসকল। মন প্ৰাণ যদি কেতিয়াবা বেয়া লাগে, ল'ৰা ছোৱালীক সকলোকে ল'ব, লৈ ভগৱানৰ ওচৰত গাব, কিমতে ভগৱতী কৰিব তোমাৰ হৰি। গোটেই পৰিয়ালত এক এনেকুৱা উৰ্জা জন্ম হৈ যাব, এনেকুৱা এটা আধ্যাত্মিক শক্তি আপোনাৰ পৰিয়ালত বিদ্যমান হৈ যাব। সেই শক্তিয়ে আপোনাৰ পৰিয়ালত যদি কাৰোবাৰ কোপ দৃষ্টি আছিল, বেয়া দৃষ্টি আছিল, কিবা বেয়া প্ৰভাৱ আছিল, সকলো দূৰতে বিদূৰ হৈ যাব। ইমান নামৰ মহিমা আৰু এনেকুৱা কাৰুণ্য প্ৰাৰ্থনা ভাৰতবৰ্ষক পৃথিৱীত চবতে ঘূৰক, বোধ কৰোঁ কোনো মহাপুৰুষে ইমান কাৰুণ্য বচনেৰে প্ৰাৰ্থনা লিখি থৈ যোৱা নাই। এয়া আমাৰ কাৰণে সৌভাগ্য যে আমাৰ গুৰুসকলে এনেকুৱা কাৰুণ্য বচনেৰে ঈশ্বৰ পুৰুষক স্তুতি নিবেদন কৰিবৰ কাৰণে এটা ব্যৱস্থা আমাক দি থৈ গৈছে। গতিকে ইয়াতে কৈছে সেইকাৰণে যে ভকতে সহিতি কৰি এক প্ৰীতি, ভক্তৰ সহিতে প্ৰীতি কৰি একত্ৰ সংগে আলাপ কৰিব লাগে, ঈশ্বৰৰ গুণ গাব লাগে ৰংগে। তেতিয়া কি হ'ব বুলি কৈছে, ৰাম মাধৱৰ জন্ম গুণ নাম কৰ্ম নিৰ্বাতা কষ ঘনে আর কতহু শুনিব কীর্তন করিব স্মরিব কত
কেতিয়াবা কৃষ্ণখন শুনিব লাগিব, কেতিয়াবা মনতে স্মৰণ কৰিব লাগিব, আৰু যদি সুযোগ পোৱা যায় একেলগে কীৰ্তন কৰিব লাগিব, বা কোনোবাই যদি শুনিব খোজে আপুনি একান্ত চিত্তে কৃষ্ণ গুণ গাব, আৰু কোনোবাই যদি কৃষ্ণ গুণ একান্ত চিত্তে গাই আছে আপুনি একান্ত চিত্তে শ্ৰৱণ কৰক। কওঁতাও নাই শুনোতাও নাই, তেতিয়াহ'লে স্মৰণ কৰক। মায়াৰ আস্বাদনত থাকি কেৱল আমিবিলাকে ভগৱান কৃষ্ণৰ নাম যাতে ল'বলৈ নাপাহৰোঁ। ৰাম নাম নললো, হৰি নভজিলো, কি কাম কৰিলো আমিও ৰাম ৰাম। ৰাম নাম নললো, হৰি নভজিলো, কি কাম কৰিলো আমিও ৰাম ৰাম। কি কাম কৰিলো আমিও ৰাম ৰাম। হীরা মোরা কৃষ্ণর চরিত্র জগত পবিত্র করে হেন মনে মনে ও তাহাকে কথিব তাহাকে মুথিব
অন্যে অন্যে সর্বজনে রাম এক প্রাণ হুয়া অশ্রদ্ধায় খুয়া এরিব কর্কশবাদ আর অন্যে অন্যে রুতি অন্যে অন্যে মতে করিব আতে আহ্লাদ কৃষ্ণ গুণ ভক্তসকলে এনেই মুঠি থাকে মন্থন কৰি থাকে যিসকল ব্যক্তিয়ে তেওঁলোকৰ মন সমুদ্ৰত কৃষ্ণ কথা সৰ্বদা মন্থন কৰি থাকে তেওঁলোকে প্ৰকৃত নামৰ অমৃত তেওঁলোকৰ জীৱনত প্ৰাপ্তি হয় আজি এটা বিশেষ দিন দৌল উৎসৱ আমাৰ বৰপেটাৰ ফালে খুব ধুনীয়াকৈ গায় ৰংগে ফাগুকে চৈতন্য বনমালী হে ৰংগে ফাগুকে চৈতন্য বনমালী ৰংগে ফাগুকে খুব ধুনীয়াকৈ প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ হে প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ হোলি সকলে গাও প্রকৃতি গুরু নিয়ন্তা মাধৱ হে প্রকৃতি সমস্তরে আত্মহরি পরম বান্ধব সমস্তরে আত্মহরি পরম সমস্তরে আত্মা হরি পরম বান্ধব সমস্তরে সমস্তরে আত্মা হরি পরম বান্ধব হে সমস্তরে আত্মা হরি পরম নব হে সমস্তরে আত্মা হরি পরম বান্ধব হে সমস্তরে আত্মা হরি পরম নব হে প্রকৃতি পুরুষ গুরু নিয়ন্তা মাধৱ আনন্দরে গাও প্রকৃতি পুরুষ গুরু নিয়ন্তা মাধৱ হে প্রকৃতি নারায়ণ হরি রাম গোপাল গোবিন্দ নারায়ণ নারায়ণ হরি রাম গোপাল গোবিন্দ নারায়ণ হরি রাম গোপাল গোবিন্দ নারায়ণ নারায়ণ হরি রাম গোপাল গোবিন্দ ভজহু তোমার দুই পদয় রবিন্দ হে ভজহু তোমার দুই পদয় রবিন্দ হে ভজহু তোমার দুই পদয় রবিন্দ হে ভজহু তোমার দুই পদয়
প্ৰভুকল কেৱল আপুনি মোক ৰং সানি দিছে আৰু মই আপোনাক ৰং সানি দিছো, এয়াই হোলী উৎসৱ নেকি? কেৱল ইজনে আনজনক ৰং সানি দিলেই তাক ফাল্গু উৎসৱ বা হোলী বা দৌল উৎসৱ নুবোলে। ই এক এনেকুৱা উৎসৱ ভগৱন্ত পুৰুষে গোপীবিলাকৰ শৰীৰত ৰং সানি সানি দিছিল। আৰু সেইবিলাক কি সানিছিল জানে? যমুনাৰ বালি, য'ত ভগৱানৰ পদৰজ সন্মিষ্ট হৈ আছে। সুগন্ধিযুক্ত ফুলৰ পাপৰিবিলাক শুকুৱাই পেলাই গুড়া কৰি কৰি বালিৰ লগত সানি লৈছে। চন্দন ঘঁহি ঘঁহি তাৰ লেপনবিলাক সানি দিছিল মানুহৰ গাত। আবিৰ দিয়া হৈছিল, গুলাল দিয়া হৈছিল, কেশৰ দিয়া হৈছিল, সেন্দুৰ দিয়া হৈছিল, হৰিদ্ৰা মানে হালধিৰ গুৰি দিয়া হৈছিল। সেইবিলাকৰ সংমিশ্ৰণ কৰি সকলোৰে গাত অলপো বাকী নৰখাকে ৰং সানি দিয়া হৈছিল। বৰ্তমান ফাগুন মাহত বায়ুমণ্ডলত পচোৱা বতাহত যিমানবিলাক বীজাণু থাকে, সেই বীজাণুৱে আমাৰ শৰীৰৰ ছালত সংক্ৰমণ হ'ব পাৰে, বেমাৰ হ'ব পাৰে। সেইকাৰণে প্ৰকৃতিগত এই তত্ত্বৰ দ্বাৰা এক বিশেষ ঔষধি আবিৰ নিৰ্মাণ কৰি মানুহৰ গাত সানি দিয়া হৈছিল, যাতে তেওঁলোকৰ শৰীৰত বাহ্যিক কোনো ধৰণৰ বেমাৰে তেওঁলোকক স্পৰ্শ কৰিব নোৱাৰে। কিন্তু এতিয়া পেট্ৰকেমিকেল যিবিলাক একেবাৰে শেষৰ অধুক্ষেপ, গেছলিন, পেট্ৰল, ডিজেল, কেৰচিন, বিটুমিন, প্লাষ্টিক গৈ গৈ যিমান অধুক্ষেপ ৰয়, তাতে কিছুমান ৰাসায়নিক দ্ৰব্য মিলাই যিবিলাক মাজেণ্টিক বা কালাৰ, আৰ্টিফিচিয়েল ৰং বৰ্তমান বজাৰত উপলব্ধ হৈছে, বিদেশৰ পৰা আহিছে, সেইবিলাক মানুহৰ গাত এনেকৈ সানি দিছে এমাহলৈকে ৰং নাযায়। আৰু সেইবিলাক ৰঙে মানুহৰ শৰীৰত বেমাৰ মুক্ত কৰিব দূৰৰ কথা, ডাঙৰ ডাঙৰ বেমাৰে তেওঁলোকক লম্ভিব পাৰে। উল্টাহে হৈছে। সেই প্ৰভুসকল সেইবিলাক নহয়, সেইবিলাকেৰে ৰং উৎসৱ নহয়। গোপীসকলক ভগৱানে তেওঁলোকৰ গাত ৰং সানি দিছিল, আৰু ভগৱানে স্বহস্তে তেওঁলোকৰ গাত ৰং সানি দিয়াৰ কাৰণে গোপীবিলাকৰ মনৰ ভিতৰত যিটো আনন্দ, সেই আনন্দটো উৎফুল্লিত হৈ উঠিছিল, তেওঁলোক ৰঙীন হৈ গৈছিল। অৰ্থাৎ ই এক এনেকুৱা উৎসৱ যে এই ৰঙৰ উৎসৱে আপোনাৰ ভিতৰত থকা নিৰানন্দখিনিক নাশ কৰি আনন্দৰ ফল্গুধাৰা যদি উন্মুক্ত কৰিব পাৰিলে, সেই উৎসৱটোৰ নামহে ৰঙৰ উৎসৱ, হোলীৰ উৎসৱ। যেতিয়ালৈকে আপোনাৰ মনৰ ভিতৰত থকা ৰংখিনিক উদ্ভাসিত কৰিব নোৱাৰে, তেতিয়ালৈকে সি উৎসৱ হ'ব নোৱাৰে। ইয়াত দুটা বস্তু যুক্ত হৈ আছে। আমাৰ নামনিৰ ফালে, বিশেষকৈ আমাৰ বৰপেটাৰ ফালে, গোৱালপাৰাৰ ফালে দৌল উৎসৱৰ আগদিনা মেঘদাক কৰা হয়। মানে এটা খেৰৰ পুঁজি বনাই তাত অগ্নি প্ৰজ্বলিত কৰা হয়। দুটা কাৰণ আছে। হোলী শব্দৰ অৰ্থটোৱে হ'ল যে সেই দিনটোতে হোলিকা দাহন হৈছিল, অৰ্থাৎ হিৰণ্যকশিপুৰ ভনী হোলিকাৰ এটা বৰ আছিল যে তেওঁ অগ্নিয়ে নাশ কৰিব নোৱাৰে। সেইকাৰণে প্ৰহ্লাদক যেতিয়া চূড়ান্ত শাস্তি ঘোষণা কৰিছিল যে অগ্নিত পুৰি পেলোৱা হওক, তেতিয়া হোলিকাই কি কৰিছিল? প্ৰহ্লাদক কোলাত তুলি লৈছিল আৰু অগ্নিৰ কাঠৰ বিচনাত বহিছিল আৰু অগ্নি সংযোগ কৰি দিয়া হৈছিল। দাও দাওকে অগ্নি জ্বলিছিল আৰু সেই অগ্নিয়ে প্ৰহ্লাদৰ এডাল নোমো হানি বিঘিনি কৰিব নোৱাৰিলে, কিন্তু হোলিকা তাতে বিনাশ হ'ল। কিন্তু তেওঁতো বৰ আছিলে, তেওঁ অগ্নিত দাহ নাযায় বুলি। কেনেকে গ'ল? প্ৰভুসকল ভগৱানৰ পৰা প্ৰাপ্ত, দেৱতাসকলৰ পৰা প্ৰাপ্ত যদি কিবা বৰ আপোনালোকৰ জীৱনত পৰি আছে, ঈশ্বৰৰ কৃপাত যদি আপোনাৰ শৰীৰত কিবা বিশেষ শক্তি আছে, কিবা কাম কৰিব পৰা যদি সামৰ্থ্য আপোনাৰ আছে, সেই কাম কৰাৰ সামৰ্থ্যতাখিনিক আপুনি যদি সমাজৰ অকল্যাণৰ কাৰণে ব্যৱহাৰ কৰে, তেতিয়াহ'লে সেইদিনাখনেই তাৰ শক্তিটো বিনাশ হৈ যায়। গতিকে আপোনাৰ ভিতৰত ভগৱানে দিয়া কাম কৰাৰ যিখিনি শক্তি, সেইখিনিক আপুনি যিমানে কল্যাণকাৰী কামত ব্যৱহাৰ কৰিব, তাৰ শক্তি সিমানে বৃদ্ধি পায়।
হোলিকাই অকল্যাণৰ কাৰণে ব্যৱহাৰ কৰিলে কাৰণে তেওঁৰ সেই শক্তিটো নাইকিয়া হৈ গ'ল, অগ্নিত তেওঁ দাহ হৈ গ'ল। এই যে হোলিকা নাশ হৈ গ'ল, প্ৰহ্লাদ অগ্নিৰ পৰা বাচি গ'ল, তাৰ কাৰণে সমস্ত লোকে আনন্দত কৰিছিল, ভিতৰৰ পৰা ৰঙৰ উৎসৱ আৰম্ভ হৈছিল। সেইকাৰণে হোলীৰ লগত ই সম্পৰ্ক, সেইকাৰণে হোলী বুলি কয়। হোলিকা দাহন প্ৰভুসকল, আমাৰ বৰপেটাৰ ফালে আপোনালোকে দেখিছে যে পুৰা হোলীৰ উৎসৱ আৰম্ভ হৈছে। সকলোৱে ওপৰৰ ফালৰ পৰা ওপৰলৈকে, আকাশৰ ওপৰলৈকে ৰং ছটিয়াইছে, যাৰ গাত পৰে পৰিব। হোলীৰ ৰং দিয়াৰ নিয়ম আছে। যদি মোতকে জ্যেষ্ঠজন হয় তেতিয়াহ'লে মই তেওঁক প্ৰথমতে প্ৰণাম কৰিব লাগিব আৰু সেই আবিৰ বা গুলাল তেওঁৰ চৰণত প্ৰথমতে অৰ্পণ কৰিব লাগিব আৰু তেওঁক আজ্ঞা লৈ পেলাই তেওঁৰ কপালত মই এটা তিলক আঁকি দিব পাৰোঁ। জ্যেষ্ঠজনক ৰং দিয়াৰ ব্যৱস্থা। আৰু কনিষ্ঠ যদি হয় মোতকে, মৰমৰে তাৰ গালত বা শৰীৰত মই ৰং সানি দিব পাৰোঁ। আৰু সমসাময়িক বন্ধু মিত্ৰ একে বয়সৰ হ'লে খুব ফূৰ্তি কৰি পেলাই ৰং উৎসৱ পালন কৰা। কিন্তু আজিকালি দেখা গৈছে যে ডাঙৰ সৰু বুলি কোনো চিন্তাপ নাই, যোনে যাকে তাকে যেনে তেনে ৰং প্ৰদান কৰিছে। এই সৌজন্যতা যেতিয়ালৈকে নাথাকিব ই উৎসৱলৈ পৰিণত নহ'ব। সেইকাৰণে ৰঙৰ উৎসৱ হোলী বা ফাগুই আপোনাৰ মোৰ সকলোৰে ভিতৰত থকা নিৰানন্দখিনি নাশ কৰি ভিতৰত থকা আনন্দৰ ফল্গুধাৰা উন্মুক্ত কৰক। সিদিনাখনহে ই ৰঙৰ উৎসৱ হিচাপে বিবেচিত হ'ব। এদিন নহয় নহয় প্ৰভু, গোটেই জীৱন আপুনি ৰঙীন হৈ থাকক, ভগৱানে আপোনাক কৃপা কৰক। ঈশ্বৰৰ কৃপাহস্ত আপোনাৰ শিৰত থাকিলে আপুনি ৰঙীন হৈ যাব। গতিকে আজিৰ এই পবিত্ৰ ফাল্গুৎসৱৰ বা ৰঙৰ উৎসৱত আপোনালোক সকলোকে হাৰ্দিক শুভকামনা জনালোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ যে আপোনালোক প্ৰত্যেকৰে জীৱনৰ নিৰানন্দখিনি নাশ হৈ যাওক আৰু আনন্দবিলাক উন্মুক্ত হওক, চিৰদিন আপোনালোক ৰঙীন হৈ থাকক। এই প্ৰাৰ্থনা আৰু আশীৰ্বাদ সকলোকে নিবেদন কৰোঁ। হেৰা ভূয়া তুষ্ট মতি কৰিব ভকতি, কহি কথা পৰস্পৰে, আর তেবেশে সমস্ত দুঃখ বেয়ন্ত, সুখে সংসাৰ পাছে এক চিতি কৰন্তে ভকতি, ফুলকে মায়াৰ বন্ধ, শুনিও যিমতে আপোন মনতে মিলই পৰমানন্দ। পৰস্পৰে পৰস্পৰে লগ হ'লে কৃষ্ণ কথা পাতক। উপায় দিছে কেনেকে আনন্দটো, মই এইমাত্ৰ ক'লো যে আপোনালোকৰ ভিতৰত আনন্দ উৎপন্ন হওক। কেনেকে হ'ব? আনন্দটো ঈশ্বৰৰ স্বৰূপ, আনন্দ ঈশ্বৰৰ স্বৰূপ। সেইকাৰণে ঈশ্বৰক ঘনানন্দ, অচ্যুতানন্দ, সদানন্দ, নিত্যানন্দ, সৰ্বানন্দ, আনন্দযুক্ত নামেৰে তেওঁক জনা যায়। গতিকে আপোনাৰ ভিতৰত থকা নিত্যানন্দ, সৰ্বানন্দ, আনন্দ, আনন্দ কেনেকে জাগ্ৰত হ'ব? যে দুজন ব্যক্তি যেতিয়া লগ লাগিব, পৰস্পৰে ভগৱানৰ গুণ গাব, ঈশ্বৰৰ কথা পাতিব, পৰস্পৰে পৰস্পৰক ঈশ্বৰৰ মূৰ্তি বুলি সেৱা কৰিব, সৎ ভাৱনাৰে জীৱন জীয়াব, তেতিয়াহ'লে তেওঁৰ ভিতৰত আনন্দ উৎপন্ন হ'ব, নিৰানন্দ বিনাশ হ'ব। আমাৰ ইফালে সংকীৰ্তন কৰে খুব ধুনীয়াকে, আনন্দ কৰৰে, মানে আমি গোৱালপৰীয়া মানুহটো, আমাৰ ইফালে সংকীৰ্তন নিৰানন্দ যাবে সেৰে আনন্দ কৰৰে, আনন্দ কৰৰে। আনন্দ কৰক, নিৰানন্দই আপোনাক এৰি দিব। কেৱল নিৰানন্দত ভুগি থকা সকলে বেমাৰলৈ ৰূপান্তৰ হৈ যায়। মোৰ কি হ'ব, মই দেখোন কৃপাপাত্ৰ নহ'লো ভগৱানৰ, মোৰ ইমান দুখ, মোৰ ইমান বেমাৰ, মোৰ আমুক তামুক।
এনেকে যেতিয়া মানুহ হীনমান্যতাত ভুগি থাকিব তেতিয়া তেওঁৰ কেতিয়াও আনন্দ তেওঁ সংগ নিদিয়ে। গোবিন্দ বুলিয়ে দুবাহু তুলিয়ে নাচিয়ে বাগিয়ে হৰে পাগল। আমাৰ সেইফালে সংকীৰ্তন কৰে যে গোবিন্দ বুলি দুই বাহু তুলি আনন্দ কৰক আপোনালোকে। আনন্দ কেনেকে কৰিব? আপুনি নিজৰ অস্তিত্বক আপুনি যিদিনাখন জানিব। কেনেকে? আরে বাইল না কাল গেল ভাবিতেছি, বাইল না কাল গেল হাসিতে খেলিতে, জৈবন কাল গেল রঙে, বৃদ্ধ না কাল গেল ভাবিতে চিন্তিতে, বৃদ্ধ না কাল গেল ভাবিতে চিন্তিতে, গুরু ভজিবে কোন কালে নশায় যে কোন রঙে ও দিনে দিনে বসিয়া পহরিবে রঙ্গিলা দালানের মাটি গোসায় যে কোন রঙে। হারেরও ঘর খানি স্বামীরও সামনি, বান্ধে বান্ধে তার জোড়া। হারেরও ঘর সামরার সাওনি, বান্ধে বান্ধে জোড়া। হরির ঘৰটোৰ কথাই কৈছে। হরিৰ ঘৰটো ওয়াহারি তাহারো তহলে ময়রা মহুরি, তাহারো তহলে ময়রা মহুরি, শূন্যে উড়ায় তারা গোসায় যে কোন রঙে ও দিনে দিনে বসিয়া পহরিবে রঙ্গিলা দালানের মাটি গোসায় যে কোন রঙে। বান্ধিছেন ঘর ভিথা মিথ্যা দ্বন্দ্ব বাদে গোসায় যে কোন রঙে ও দিনে দিনে বসিয়া পহরিবে রঙ্গিলা দালানের মাটি গোসায় যে কোন রঙে, রঙ্গিলা দালানের মাটি গোসায় যে কোন রঙে, রঙ্গিলা দালানের মাটি গোসায় যে কোন রঙে। রঙ্গিলা দালান মানে ঘৰ, খুব ৰাজপ্ৰাসাদ। মানুহে যেতিয়া ঘৰ সাজিবলৈ পৰিকল্পনা কৰে, প্ৰথমতে তেওঁ এগৰাকী আৰ্কিটেক্ট ইঞ্জিনিয়াৰ ওচৰলৈ যায় আৰু তেওঁ এটা ধুনীয়া ডিজাইন কৰি দিয়ে আৰু এইটো তেওঁ পচন্দ কৰিলে এইটো ঘৰটো সাজে। সেই ঘৰটোৰ এটা তাৰ আয়ুস কাল থাকে যে এই 100 বছৰলৈকে থাকিব। কিন্তু 100 বছৰ হোৱাৰ দিনা ঘৰটো ব্লাষ্ট হৈ নাযায়। কিন্তু যিদিনাখনৰ পৰাই চিমেণ্ট বালি ৰদ এইবোৰ লগ লাগি গ'ল আৰু শুকুৱাই টাইট মাৰিলে, তাৰ পিছ মুহূৰ্তৰ পৰাই তাৰ স্খলন আৰম্ভ হৈ গ'ল। এক মুহূৰ্ত তিল তিল তিল, এদিন গ'ল, দুদিন গ'ল, এমাহ গ'ল, এবছৰ গ'ল, ঘৰটো কিমান পুৰণি হৈছে, 30 বছৰ গ'ল, তেতিয়াহ'লে লাহে লাহে ডেমেজ হৈ আহিছে।
50 বছৰ গ'ল, ডেমেজ হৈ আহিছে। শিশুটো জন্ম হোৱাৰ লগে লগে মানুহে সোধে কেতিয়া জন্ম হ'ল, বোলে 11টাত হৈছে। এতিয়া কেইটা বাজিলে, বোলে 1টা বাজিলে। এই যে 2 ঘণ্টা 3 ঘণ্টা পাৰ হৈ গ'ল, শিশুটো 2 ঘণ্টীয়া শিশু, 3 ঘণ্টীয়া শিশু। তাৰমানে কি, সেই শিশুটোৱে জন্ম লভি মৃত্যু নামৰ তাৰ খুঁটিটোলৈকে ইতিমধ্যে সি 2 ঘণ্টা আগবাঢ়িলে। আচল কথা এইটো। গতিকে ৰংগিলা দালান এদিন লাহে 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 তিল 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 তিলকে সকলোৰে খহি যায়। এই ঘৰটো মোৰ এই শৰীৰটো হাড়ৰ ঘৰ, চামৰাৰ চাৱনি, জোৰা আছে বান্ধে বান্ধে। ইয়াৰ ভিতৰত ময়ৰা শব্দৰ অৰ্থ কি, ময়ূৰ আৰু মানে মতা ময়ূৰ, দুযোৰ এহাল মতা ময়ূৰীৰ কথা কৈছে। মানে মোৰ ভিতৰত থকা জীৱ আৰু প্ৰকৃতি, শৰীৰটো প্ৰকৃতি আৰু জীৱটো বা আত্মাটো পুৰুষ। এই পুৰুষ ৰূপী আত্মাই এই প্ৰকৃতি ৰূপী শৰীৰটোক চেতন কৰি ৰাখিছে। যেতিয়ালৈকে ৰাখিব তেতিয়ালৈকে ঠিকে থাকে। সেইকাৰণে ইয়াৰ আগতে কোৱা হৈছিল যে প্ৰকৃতি পুৰুষ দুয়োৰো নিয়ন্তা মানুহ, এজন আৰু ওপৰত পৰমাত্মা বহি আছে। তেওঁৰ নিৰ্দেশতে এই প্ৰকৃতি ৰূপী শৰীৰটোত আত্মা প্ৰৱেশ কৰিছিল আৰু তেওঁৰ নিৰ্দেশতে এদিন এই শৰীৰটোক পৰিত্যাগ কৰি তেওঁ গুচি যাব। তেতিয়া কেৱল শৱ শৰীৰটো মাত্ৰ পৰি থাকিব। যেতিয়া পৰি থাকিব, এই শৱ শৰীৰটোক কাঠৰ লগত বাঁহৰ লগত সমান কৰি মানুহে জ্বলাই দিয়ে। মানুহে যেতিয়া বিয়া খাবলৈ যাব, তেতিয়া একদম কোনে কিমান দামী শাৰী পিন্ধিব পাৰে, মেখেলা চাদৰ পিন্ধিব পাৰে, কাপোৰ পিন্ধিব পাৰে, অলংকাৰ পিন্ধিব পাৰে। আৰু বিয়া ঘৰৰ ৰভাতলত বহিও ইজনে সিজনক চাইছে কোনে কাৰ লগত তুলনামূলকভাৱে বেছি দামী কাপোৰ অলংকাৰ পিন্ধিব পাৰে। এটা প্ৰতিযোগিতামূলক অৱস্থা। কিন্তু এটা মৃতকৰ সৎকাৰ অনুষ্ঠানলৈকে যেতিয়া এজন ব্যক্তি যাব, তেতিয়া কিন্তু সেইটো নাথাকে। তেতিয়া সকলোৰে মনত এটাই চিন্তা যে মানুহৰ জীৱন সঁচাকে আজি আছিল কাইলৈ নাই। এই দুদিনীয়া শৰীৰটোক লৈনো আমি ইমান অহংকাৰ কৰোঁ, এই দুদিনীয়া শৰীৰটোক লৈনো আমি ইমান মিছা অহংকাৰ কৰোঁনে? এই ভাৱনাই আপোনাৰ মনত ক্ৰীড়া কৰিব। সেইকাৰণে যিমান উৎসৱ পাৰ্বণ অনুষ্ঠানত মানুহে ভাগ লয়, তাতকৈ বেছি পৰিমাণে পাৰিলে মৃতকৰ সৎকাৰ অনুষ্ঠানত ভাগ ল'ব লাগে। মৃতকৰ শোকসন্তপ্ত পৰিয়ালৰ ওচৰলৈ গৈ তেওঁলোকক এবাৰ সান্তনা দিব লাগে। তেওঁলোকৰ হৃদয়ৰ যি মৰ্ম বেদনা, আপোনজনক হেৰুৱাই যি ধৰণে বেদনাক্লিষ্ট হৈ আছে, তাক অনুভৱ কৰিব পাৰিব লাগে। আপুনি তাৰমানে কাপোৰ যেনেকৈ ধুই মল চফা কৰা যায়, আত্ম অনুশোচনাৰ দ্বাৰা ভিতৰৰ শৰীৰটোক চফা কৰা যায়। আপুনি যেতিয়া কোনোবা দুখী ব্যক্তিৰ লগত গৈ তেওঁৰ সমভাগী হ'ব পাৰিব, তেতিয়া আপোনাৰ ভিতৰত থকা সকলো প্ৰকাৰৰ যিবিলাক দুৰাচাৰী চিন্তা, অহংকাৰী চিন্তা, সেইবিলাক কি হৈ যাব? নাশ হৈ যাব। এইটো বহুত ভাল এটা উপায়। প্ৰভু ৰামচন্দ্ৰ আৰু ৰাৱণ, আপোনালোকে যদি তুলনামূলকভাৱে দেখে যে ৰাৱণ বহু পৰিমাণে উন্নত আছিল ৰামতকৈ। বয়সৰ ফালৰ পৰা ডাঙৰ, জ্যেষ্ঠ। জাতিগত জন্মস্বত্বভাৱেও ৰাম ক্ষত্ৰিয়ত জন্ম হৈছিল, ৰাৱণ ব্ৰাহ্মণ কুলত জন্ম হৈছিল। নৈষ্ঠিক ব্যৱস্থাৰ দ্বাৰা তেওঁ জীৱন নিৰ্বাহ কৰিছিল। পৰাক্ৰমী, বলশালী, ধনী, কুবেৰক তেওঁ বান্ধি থৈ দিছে নিজৰ লগত। বাহুবলী, পৰাক্ৰমী, ইমানবিলাক থকাৰ পিছতো ৰাম কিন্তু এদিন কি হৈ গৈছে? ৰামৰ হাতত এদিন ৰাৱণ নিধন হৈছে।